মই আজি মিটিঙত আহাৰ আগতে লাখপতি বাইদেউ ৪৫,০০০ নাম ফাইনেলাইজ কৰি আহিছো যে লাখপতি বাইদেউ ১০,০০০ টকা মহিলাসকলে পাব লাগিব। আজি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিয়ে হওক, আত্মনিৰ্ভৰ অসম আঁচনিয়ে হওক, অৰুণোদয় হওক, ৰাজ্য চৰকাৰৰ আঁচনিবিলাকত যাতে সকলো জাতি জনগোষ্ঠী দুখীয়া দৰিদ্ৰ লোকে সুবিধা পায় তাৰ কাৰণে ৰাতিপুৱা মই ২ ঘণ্টা সময় ডিসি অফিসত বহি সকলোৰে লগত মই মিটিং কৰিছো। মই নাই মোক ডিসিয়ে কৈছিলে যে যোৱাবাৰ ৩০,০০০ পৰিয়ালে অৰুণোদয় পাইছিলে। মই আজি ডিসি কোৰ্টত কৈ আহিছো যে ৩০,০০০ নহব, আমি ৬০,০০০ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। আপোনালোকৰ কাবাৰ নাম যদি আপোনালোকে ভাবে অৰুণোদয়ত সোমোৱা নাই, আমাৰ পাৰ্টি অফিসত নাম দিব, লিষ্ট দিব, মই চেক কৰি দিম যাতে সকলো ৰাইজে, সকলো দুখীয়া ৰাইজে সুবিধা পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, মই আজি মিটিঙত আহাৰ আগতে লাখপতি বাইদেউ ৪৫,০০০ নাম ফাইনেলাইজ কৰি আহিছো যে লাখপতি বাইদেউ ১০,০০০ টকা মহিলাসকলে পাব লাগিব। আজি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিয়ে হওক, আত্মনিৰ্ভৰ অসম আঁচনিয়ে হওক, অৰুণোদয় হওক, ৰাজ্য চৰকাৰৰ আঁচনিবিলাকত যাতে সকলো জাতি জনগোষ্ঠী দুখীয়া দৰিদ্ৰ লোকে সুবিধা পায় তাৰ কাৰণে ৰাতিপুৱা মই ২ ঘণ্টা সময় ডিসি অফিসত বহি সকলোৰে লগত মই মিটিং কৰিছো। মই নাই মোক ডিসিয়ে কৈছিলে যে যোৱাবাৰ ৩০,০০০ পৰিয়ালে অৰুণোদয় পাইছিলে। মই আজি ডিসি কোৰ্টত কৈ আহিছো যে ৩০,০০০ নহব, চিৰাঙত আমি ৬০,০০০ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। আপোনালোকৰ কাবাৰ নাম যদি আপোনালোকে ভাবে অৰুণোদয়ত সোমোৱা নাই, আমাৰ পাৰ্টি অফিসত নাম দিব, লিষ্ট দিব, মই চেক কৰি দিম যাতে সকলো ৰাইজে, সকলো দুখীয়া ৰাইজে সুবিধা পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, মই আজি মিটিঙত আহাৰ আগতে লাখপতি বাইদেউ ৪৫,০০০ নাম ফাইনেলাইজ কৰি আহিছো যে লাখপতি বাইদেউ ১০,০০০ টকা মহিলাসকলে পাব লাগিব। আজি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিয়ে হওক,